আপুনি প্ৰথমতে গুগল ক্ৰম বজাৰত আহি যাব। ইয়াত আহি চাৰ্চ কৰিব INDIAN ইণ্ডিয়ান জব এলাৰ্ট, তাৰপিছত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পিছত তলত এইটো যিটো ইণ্ডিয়া ফাৰ্ষ্ট জব এলাৰ্ট এইটোত ক্লিক কৰি দিব। তলত আহি যাব, আহি ইয়াতে নিউ আপডেট, ইয়াত তলত লেণ্ড মোৰ ইয়াত ক্লিক কৰিব। লেণ্ড মোৰত ক্লিক কৰিব। তাৰপিছত ইয়াত তলত চাব SHC ষ্টেনোগ্ৰাফাৰ ৰিকুৱাৰমেণ্ট 2026 নোটিফিকেশ্যন আউট ফৰ গ্ৰুপ C SSD 731টা পোষ্ট, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক SHC ষ্টেনোগ্ৰাফাৰ ৰিকুৱাৰমেণ্ট 2026 নোটিফিকেশ্যন আউট ফৰ গ্ৰুপ C and D। তলত চাওক এইটোৰ কি আছে। এইটো অৰ্গেনাইজেশ্যন নেম ষ্টাফ সিলেকশ্যন কমিউনিকেশ্যন SHC। লাষ্ট ডেট আছে 15 মে 5 মাহ 2026। টোটেল ভেকেঞ্চি টোটেল পদ ওলাইছে 731খন। তাৰপিছত এইটো পোষ্ট নেম ষ্টেনোগ্ৰাফাৰ গ্ৰুপ CD। তো কেটেগৰীটো হ'ব যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, অল ইণ্ডিয়া এপ্লাই কৰিব পাৰিব। তলত আহি চাব ইয়াত এজ লিমিট কৈছে যে ষ্টেনোগ্ৰাফাৰ গ্ৰুপ C দ্য মেক্সিমাম এজ ৰিকুৱাৰ্ড ইজ 18 ইয়াৰ্ছ, মানে 18 বছৰ লাগিব। 18 বছৰৰ পৰা মেক্সিমাম 30 বছৰলৈকে কৰিব পাৰিব। তো ষ্টেনোগ্ৰাফাৰ D দ্য মেক্সিমাম এজ ৰিকুৱাৰ্ড 18ৰ পৰা কিমান কৈছে, এইটো 27 বছৰলৈকে কৈছে। তো এজটো ক'লোই। তাৰপিছত তলত আহক এপ্লিকেশ্যন এপ্লাই জেনেৰেল কেণ্ডিডেটৰ কাৰণে 100 টকা দিছে। OBC কেণ্ডিডেটৰ কাৰণে দিছে 100 টকা, আৰু ST SC ফিমেল EWS কেণ্ডিডেটৰ কাৰণে ফ্ৰী। চাওক যিহেতু ছাবজেক্ট আছে তিনিটা ছাবজেক্টৰ এক্সাম হ'ব। এটাত আছে MCQ দিব 50টা, এইটো জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙত। তো জেনেৰেল এনচাৰ হিচাপত 50 দিব। ইংলিছ লেংগুৱেজ এণ্ড এইটোত দিব 100। মুঠ কথা 200 মাৰ্কৰ পৰীক্ষা হ'ব 2 ঘণ্টাত। আপোনাৰ এইটো এপ্লাই কৰি লাগিব পাছপোৰ্ট ফটো, চিগনেচাৰ আৰু ডকুমেণ্ট লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড এইকেইটা লাগিব। এইটো লাষ্ট ডেট কিমান আছে? লাষ্ট ডেট আছে 15ৰ পৰা 16 তাৰিখ। তো ষ্টাৰ্ট হৈছে 24 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 15 তাৰিখত শেষ হৈ যাব। আপুনি যাওক আৰু এপ্লাই কৰক এইটোত।